হেল্ল' এভৰিৱান, মই বেবীয়ে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। যিয়ে নহওক ভালে আছোঁ মই হয়তো, কিন্তু কিছুমান ঘটনা এনেকুৱাকৈ ঘটি গৈ আছে যেন গোটেই পৃথিৱীখন কঁপাই গৈছে। সকলো সময়তে ইউটিউবত এইখিনিয়ে দেখি আছোঁ বা কেতিয়াবা মানুহৰ মুখে মুখেও এইখিনি কথাই শুনি আছোঁ, কি যে ঘটনা ঘটি গৈ আছে। সঁচাকৈ এইবিলাক ঘটনা মানুহে কৰি আছে, সঁচাকৈ মানুহে কৰিব পাৰে এনেকুৱা ঘটনা। গতিকে আমাৰ সমাজখন যে ইমান লেতেৰা, আমাৰ ছ'চাইটিখন যেন ধ্বংস হৈ গৈ আছে দিনক দিনে। আমাৰ সমাজৰ বাবে এইবোৰ একোটা আৱৰ্জনাহে সৃষ্টি হৈছে বা জন্ম পাইছে, হয়নে নহয় কওকচোন? ইমান লেতেৰা মানসিকতাৰ মানুহ আছে এই পৃথিৱীখনত। ইমান বেয়াকৈ কেনেকৈ ভাবিব পাৰে তেওঁলোকৰ জানো মা বাইদেউ ভনী নাই নেকি? ইমান বেয়াকৈ যে সিহঁতে ভাবি এইবোৰ কাম কৰি চলি গৈ আছে। চাওকচোন কি হৈছে কলকাতাত সেই ঘটনাটো। এবাৰ ভাবি চাওক ভালদৰে। নিজৰ যদি ভনী হ'লহেঁতেন, নিজৰ যদি কোনো ৰিলেটিভ হ'লহেঁতেন, গতিকে সেইখিনি কথা এবাৰ আপুনি সেই স্থান লৈ কেনে ভাবি চাওক যে সেই ছোৱালীজনীৰ কি হৈছে বা কি হ'ল। আজি মা দেউতাৰ সপোনৰ এগচি ছোৱালী, কিমান সপোন তাইক লৈ ৰচিছিল, তাইৰ কিমান এটা সপোন আছিল। গতিকে সেই সপোন চুৰমাৰ কৰি পেলালে। গতিকে এইবিলাক আমাৰ সমাজৰ বাবে একোটা আৱৰ্জনাহে জন্ম লৈছে। সমাজখন ধ্বংস কৰাৰ কাৰণে এইবিলাক জন্ম পাইছে। ইমান বেয়া চিন্তা তেওঁলোকে কৰিব পাৰে। যিয়ে নহওক আমি ছোৱালীখিনি বা ছোৱালীবোৰ কেনেদৰে সুৰক্ষা বা সুৰক্ষিত হৈ থাকিব পাৰিম বা কেনেদৰে নিৰাপত্তা লৈ জীয়াই থাকিব পাৰিম, এইখিনি আমাক লাগে। আচলতে আমি ছোৱালীবোৰ একেবাৰে সুৰক্ষিত নহয়, নিৰাপত্তা নায়েই। অলপ ওলাই যাবলৈ 10 বাৰ ভাবিব লাগে। এইবোৰ মানুহৰ কাৰণে ছোৱালীবোৰ সুৰক্ষা নোহোৱা হৈ গৈছে। এইবোৰ মানুহৰ কাৰণে জীয়াই থাকিও মৃত্যুৰ নিচিনাকৈ চলিব লগা হৈ গৈছে। ইমান লেতেৰা মানসিকতাৰ মানুহ এই পৃথিৱীখনত এতিয়াও আছে, জীয়াই আছে। গতিকে সৰু ডাঙৰ বুলি কোনো কথা নাই। গতিকে আমি এই ছোৱালীখিনিৰ কিদৰে ভৱিষ্যত আৰু নহ'ব বুলি এই কামটো বা এইখিনি চিন্তাধাৰা মনত লৈ আগুৱাব পাৰিম, সেইখিনিহে চিন্তা কৰিব লাগে। চৰকাৰখনে উঠি পৰি কষ্ট বা উঠি পৰি সেইখিনি কথাৰ ওপৰত গুৰুত্ব নিদিয়ে। কিবা এটা ঘটনা হৈ গ'ল, তাৰপিছত কেইদিনমানহে চলিল, তাৰপিছত আকৌ সেই পুনৰ সেই অৱস্থা পায়গৈ। এইবিলাকক ভাল ব্যৱস্থা ল'ব লাগে। ডাইৰেক্ট যে জেললৈ নিব লাগে, ফাঁচি দিব লাগে, সেইখিনি শাস্তি নহয়। সিহঁতে শাস্তি দিলেতো একো কষ্টই নাপালে, জীৱনত একো নাপালে, দেখাই নাপালে। গতিকে সিহঁতে জীয়াই থাকোঁতে জ্বলি পুৰি মৰি ছাই হৈ মৰিব লাগে। গতিকে আমি ছোৱালীখিনি সচেতন হ'ব লাগে। কোনো নিগেটিভলি নল'ব, সকলোৱে পজিটিভ চিন্তা কৰক। জীৱনটো তেনেই খন্তেকীয়া, সেই খন্তেকীয়া সময়বোৰ কিমান ভালকৈ পাৰ কৰিছোঁ সেইটোৱে আচল কথা। ভালে থাকক সকলোৱে সদায়। ক'লে অলপ পুখুৰীৰ পাৰত খোজ কাঢ়িলোঁ আৰু বিশেষ কলকাতাৰ এই কথাখিনি সকলোৱে মনত কৰিলোঁ, যাতে ভৱিষ্যত আৰু এইবোৰ নহয়, কাৰো লগতেই নহয়। সকলোৱে ভালে থাকক সদায়। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।